নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সৰুপথাৰ সমষ্টিত কি শাসক কি বিৰোধী দুয়োটা দলৰে নিৰ্বাচনী প্ৰচাৰ। কিন্তু বিৰোধী ঐক্য মঞ্চৰ অসম জাতীয় পৰিষদৰ সমৰ্থিত প্ৰাৰ্থী জীৱন চুতীয়াই অন্য এক ব্যতিক্ৰমী নিৰ্বাচনী প্ৰচাৰ চলায়। শাসক পক্ষৰ দৰে বিশাল বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত নকৰি গাঁৱৰ ঘৰে ঘৰে বুথে বুথে গৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা পোৱা গৈছে। উৰিয়ামঘাটৰ কেইবা ঠাইতো নিৰ্বাচিত প্ৰচাৰ চলাই বিৰোধী ঐক্য মঞ্চৰ সমৰ্থিত তথা প্ৰাৰ্থী জীৱন চুতীয়াই। উৰিয়ামঘাটৰ ৰাজ্যৰ অভাৱ অভিযোগসমূহৰ বিষয়ে জানিবৰ বাবে এইদৰে সৰু সৰু সভা আহ্বান কৰি মত বিনিময় কৰে। কোৱাৰ দৰে আমি আচলতে সৰুপথাৰ সমষ্টি য'ত 90% ৰাইজ গ্ৰাম্যাঞ্চলত থাকে, গতিকে গ্ৰাম্যাঞ্চলৰ ভোটাৰসকলৰ আমি ওচৰলৈ ব্যক্তিগতভাৱে ঘৰে ঘৰে গৈছোঁ, বুথে বুথে গৈছোঁ। আমি যিমান সম্ভৱ ৰাইজৰ মাজলৈ গৈছোঁ। আমি কমেও 4-5টা ভাগত আমি ভাগ হৈছোঁ। অকল আমিয়ে নহয়, আমাৰ বহুকেইটা টীম ইতিমধ্যে গাঁৱে গাঁৱে গৈ আছে, বুথে বুথে গৈ আছে। গতিকে ৰাইজৰ খবৰ লৈছে, ৰাইজৰ সমস্যাৰ বুজ লৈছে। গতিকে ৰাইজৰ কথা বা ৰাইজৰ সমস্যাসমূহ বুজ লৈ আমি আমাৰ নিৰ্বাচনী প্ৰচাৰ চলাইছোঁ। আমি বিশাল সভা কৰি আমি প্ৰচাৰমুখী নহৈ আমি বাস্তৱমুখী ৰাইজৰ, যিহেতু জনপ্ৰতিনিধি এজন নিৰ্বাচিত হ'বলৈ হ'লে ৰাইজৰ অভাৱ অভিযোগ সমস্যাসমূহৰ বিষয়ে বাস্তৱ উপলব্ধি বা অভিজ্ঞতা থাকিব লাগিব। গতিকে আমি বাস্তৱ যিসমূহ সমস্যা, এই সমস্যাসমূহ স্বচক্ষুৰে আমি চোৱাৰ আমি পৰিকল্পনা লৈছোঁ বা চোৱাৰ চেষ্টা কৰিছোঁ। আমি যেতিয়াই গাঁৱলৈ গৈছোঁ নিৰ্বাচনী সভালৈ, তাত কিন্তু গাঁৱৰ ভিতৰৰ অঞ্চলৰ এই এজাক দুজাক বৰষুণৰ পাছতে কিন্তু আমি এই সভাসমূহলৈ গাড়ী ৰখাই খোজকাঢ়ি যাব লগাও এটা পৰিৱেশ হৈছে। কালি আমি কেইবাখনো সভালৈ আমি গাড়ী থৈ 1-1.5 কিলোমিটাৰ 2 কিলোমিটাৰলৈকে আমি খোজকাঢ়ি গৈ গৈ সভা কৰিছোঁ। কিন্তু প্ৰায় ৰাতি 7-8টা বজালৈকে কিন্তু মানুহ তেনেধৰণে সভা সমিতিসমূহত ৰাইজ আহিছে, ৰাইজে সহযোগিতা কৰিছে, ৰাইজৰ সমস্যাসমূহৰ কথা কৈছে। আৰু আমি বাস্তৱভাৱে আমি গোটেই দেখিছোঁ সমস্যাখিনি, যে আমাৰ গাঁৱৰ ৰাইজৰ যাতায়াতৰ ব্যৱস্থাৰ কিন্তু কোনো উন্নয়ন হোৱা নাই। ঠিক তেনেধৰণে গ্ৰাম্যাঞ্চলত থকা যিসকল অভিভাৱক, তেওঁলোকৰ ছাত্ৰ ছাত্ৰী পঢ়াৰ যিসমূহ প্ৰাথমিক বিদ্যালয়, এই বিদ্যালয়সমূহত কিন্তু শিক্ষকৰ অভাৱ। 5টা শ্ৰেণীত মাত্ৰ 1 বা 2জন শিক্ষকে প্ৰাথমিক বিদ্যালয়সমূহ চলাই থকা হৈছে, য'ত শিক্ষাৰ উপযুক্ত শিক্ষাৰ পৰিৱেশ নাই, য'ত ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কথা নিৰ্ভৰ হৈ আছে, য'ত শিক্ষাই আচলতে একোজন ব্যক্তি নিৰ্মাণৰ মূল ভূমিকাই হৈছে শিক্ষা, য'ত শিক্ষাৰ অভাৱত আমাৰ ছাত্ৰ ছাত্ৰীসকলে তেনেধৰণে শিক্ষা অসমাপ্ত শিক্ষা লৈ পেলাই তেওঁলোকে ভৱিষ্যতে একোজন যে সুনাগৰিক হৈছে আগবাঢ়ি যাব পাৰিব, প্ৰতিষ্ঠিত হ'ব, এয়া এক অলিক কল্পনাৰ দৰে হৈছে। গতিকে আমাৰ গ্ৰাম্যাঞ্চলৰ ল'ৰা ছোৱালীবিলাকৰ শিক্ষাৰ ব্যৱস্থা উন্নত হ'ব লাগিব। আমাৰ গ্ৰাম্যাঞ্চলৰ কৃষকসকল, যিহেতু আমাৰ গ্ৰাম্যাঞ্চলৰ প্ৰতিটো পৰিয়ালে আচলতে মূল জীৱিকাই হৈছে কৃষি। গতিকে কৃষিক স্বাৱলম্বিতাৰে বা কৃষিক ব্যৱসায় ভিত্তিত কাম কৰাৰ কাৰণে যি পৰিৱেশ বা সুবিধা বা ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰয়োজন, এইখিনি অভাৱ। গতিকে আমাৰ প্ৰতি 1-2 বছৰ মূৰে মূৰে সৰুপথাৰ অঞ্চলত বৰষুণ নহয়, বৰষুণৰ অভাৱত কৃষকসকল যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে, যাৰ কাৰণে বিভিন্ন সময়ত তেওঁলোকে মাটি বন্ধক দি নিজৰ পৰিয়াল পোহপাল দিব লগা হৈছে। নিজৰ শিক্ষিত বা নিজৰ ডেকা ল'ৰাবিলাক বহিৰাজ্যলৈ যাব লগা হৈছে কৰ্মসংস্থাপনৰ বাবে। গতিকে গাঁৱৰ ৰাইজ যথেষ্ট অৰ্থনৈতিকভাৱে দুৰ্যোগত আছে, শিক্ষা ব্যৱস্থাৰ অভাৱ। আমাৰ স্বাস্থ্যৰ ক্ষেত্ৰতো আমি কৈছোঁৱেই যে সৰুপথাৰ সমষ্টিৰ সৰহভাগ সাধাৰণ ৰাইজ, যিসকল চহকী তেওঁলোকৰ কথা বেলেগ, কিন্তু যিসকল সাধাৰণ ৰাইজ তেওঁলোকৰ চিকিৎসাৰ কাৰণে হয় ডিমাপুৰলৈ যাব লাগে, আমাৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ, আৰু নহ'লে গোলাঘাট বা যোৰহাটলৈ নিব লগা হয়। গতিকে এনেধৰণে স্বাস্থ্যৰ ক্ষেত্ৰত দুৰৱস্থা। ৰাতি 12টা বা 1টা বজাত যদি কোনোবা আত্মীয় স্বজন দুৰ্ঘটনাগ্ৰস্ত হয় ইমাৰ্জেঞ্চি চিকিৎসাৰ অভাৱত, কিন্তু সৰুপথাৰত চিকিৎসা ইমাৰ্জেঞ্চি সেৱা নাই, যাৰ কাৰণে তেওঁক হয়তো গোলাঘাট বা ডিমাপুৰলৈ নিব লগা হয়। গতিকে প্ৰতিটো ক্ষেত্ৰতে, কৃষি ক্ষেত্ৰতে হওক, স্বাস্থ্য ক্ষেত্ৰতে হওক, যাতায়াতৰ ক্ষেত্ৰতে হওক, শিক্ষাৰ ক্ষেত্ৰতে হওক, মূল যিসমূহ প্ৰয়োজনীয় সুবিধা আমাৰ সাধাৰণ জনতাক প্ৰয়োজন, এইখিনি কিন্তু প্ৰতিটো ক্ষেত্ৰতে বিফল হৈছে। গতিকে এই বিফলতাই আচলতে আমাৰ এইবাৰ আমাৰ শক্তি। গতিকে এই কথাখিনিকে লৈ আমি ৰাইজৰ মাজত এই কথাখিনিক আমি আগুৱাই লৈ গৈছোঁ। ৰাইজে এইবাৰ এই মূল সমস্যাখিনিও লৈ পেলাই ৰাইজে ভোটদান কৰিব। এই অৰুণোদয় বা উদ্যমিতা আঁচনিয়ে এই সমস্যাসমূহ কেতিয়াও ঢাকি ৰাখিব নোৱাৰে। গতিকে আমি ভাবোঁ এইবাৰ ৰাইজে সঠিক সিদ্ধান্ত ল'ব। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক
টাইম অফ আছাম।